Hello friends, DW Assam latest news. Hello friend, TET CTET teacher recruitment 2024 verification process চলি আছে আজিৰ পৰা verification start হল 13 তাৰিখ আজি 13 তাৰিখৰ পৰা start হল তো আজিৰ verificationত কি হল teacher recruitment processত আজিৰ verification যিবোৰ candidate verification আছিল তেওঁলোকে verification কৰি আহিছে তো যিবোৰ verification হোৱা নাই তেওঁলোকৰ কাৰণে কি লৈ যাব লাগিব বা কি হৈ আছে verificationত এই ভিডিওত গোটেইখিনি আলোচনা কৰিম সো ভিডিও একলগে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা हेलो फ्रेंड स्मॉल फैमिली एफिडेविटर ऊपर बहुत क्वेश्चन কৰিছিল যে স্যার মেৰিড আৰু আনমেৰিড হলে দুজনে লাগিব নেকি সব আনমেৰিড হলে তো নালাগে কিন্তু এই ফর্মটো আপোনালোকে দিতে পাৰে ফিল আপ কৰি লৈ যাব কাৰণ তাতে আই এম আনমেৰিড এনেকৈ লিখা আছে আনমেৰিড টু ক্লিক কৰিব তলত আপোনাৰ সিগনেচাৰ দিব মই যোৱা ভিডিওতে এটা আলোচনা কৰিছিল নেক্সট হৈছে মেৰিড টু লাগিব স্মল ফ্যামিলি এফিডেভিট এটো আপোনালোকে কোৰ্টত গৈ নটাৰীৰ দ্বাৰা এফিডেভিট এটা বনাই লব বেছি সময় না লাগে 2-3 ঘন্টাৰ কথা এটো তো এটো আপোনাৰ যে কেটা সন্তান থাকিব সেই সন্তানৰ বিষয়ে যে মই অমুক এই নিজৰ উইটনেস নিজেই দিলে হল মই যোৱা ভিডিওতে এটা আলোচনা কৰিছো তো এটো লৈ যাব আপোনালোকে মেৰিড হলে আনমেৰিড হলে এই ফর্মটো ফিল আপ কৰি লৈ গলে হৈ গল ফর্ম A2 এটো আছিল ফর্ম A2 আপোনাৰ পৰিচয় আৰু সন্তানৰ নাম ডেট অফ বার্থ তলত আছে যে আপুনি এটো গভর্নমেন্টৰ দ্বাৰা এটো যেটো আছিল ফর্ম A2 এটো ফিল আপ কৰি লৈ গলে হল আনমেৰিডৰ বিলাক আৰু মেৰিড খিনি আপোনালোকে নটাৰীৰ পৰা এটো বনাই ললে হল हेलो फ्रेंड्स লগতে আৰু কি ডকুমেন্টস লব এইখিনি আলোচনা কৰিছিলো আপোনালোকে এটো লৈ যাব HSLC অনওয়ার্ডস অনলাইনত যি ডকুমেন্ট দিছিল সেইখিনি পাসপোর্ট সাইজ ফটোগ্রাফ এটসেট্রা আৰু বিশেষ একো লব নালাগে এইখিনি লৈ গলে হৈ গল फ्रेंड्स BTR এন্ড নন BTR রেসিডেন্সিয়াল ক্যান্ডিডেট কিছুমান নন BTR রেসিডেন্সিয়াল ক্যান্ডিডেটে কৈছে যে বহুত ক্যান্ডিডেট BTR ত আছে হয় ক্যান্ডিডেট বহুত বেছি আছে 5000 প্লাস ক্যান্ডিডেট আছে কিন্তু ক্যান্ডিডেট 5000 প্লাস আছে পোস্ট এতে কিমান আছে এইখিনি আমি এতিয়ালৈকে গম নাপাও তে কথা হল কিছুমান ক্যান্ডিডেটে নন BTR ক্যান্ডিডেট কৈছে আমি নজয় ভাল হ'ব কাৰণ আপোনালোকে জানে যে BTR ক্যান্ডিডেট প্ৰিফাৰেন্স পাব হয় এজ পাৰ এডভাৰটাইজমেন্ট BTR ক্যান্ডিডেট প্ৰিফাৰেন্স পাব আৰু এটো হৈ আছে বহুত দিনৰ পৰা এই সিস্টেমটো চলি আছে BTR ক্যান্ডিডেট প্ৰিফাৰেন্স পায় BTR ক্যান্ডিডেট হেক হৈ যোৱাৰ পিছত যদি পোস্ট থাকে তেতিয়া হলে হে নন BTR ক্যান্ডিডেট খিনি পাব তো এতিয়া কথা হল সক নন BTR ক্যান্ডিডেট খিনি পোস্ট অকমান বেছি উলালে হে আপোনালোকৰ চান্সটো থাকিব কিন্তু পোস্ট যদি অকমান কম হয় যেহেতু কি পোস্ট ব্রেকআপ হোৱা নাই পোস্ট কম হলে চান্স বহুত কম আছে আপোনাৰ কথাটো হসা হয় কিন্তু কথা এটা আছে যে যেহেতু কি মিডিয়াম ওয়াইজৰ কথা আছে মিডিয়াম ওয়াইজ লগতে ক্যাটাগরি ওয়াইজৰ কথা আছে লগতে আছে রেসিডেন্সিয়াল ওয়াইজ তো এই বস্তুখিনি লক্ষ্য ৰাখিলে যদি কথাটো এটুই এবিলাক বস্তু লক্ষ্য ৰাখিব লাগিব লগতে কিমান পোস্ট উলায় হেতু বস্তুৰ ওপৰতে নিৰ্ভৰ কৰি আছে নন BTR ক্যান্ডিডেট খিনি কিমানখিনি চান্স আছে হেতু পোস্টৰ ওপৰতে ডিপেন্ড কৰি আছে গতিকে এতিয়া ক'ব নোৱাৰি পোস্ট যদি অকমান বেছি উলায় তেতে হলে চান্স আছে এনেকুৱা নহয় যে চান্স নাই কাৰণ ইয়াৰ আগতে নন BTR ক্যান্ডিডেট BTR চাকৰি পাইছে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত পাইছে PGTৰ ক্ষেত্ৰত পাইছে তো এতিয়া আপোনাৰ এটা ব্যক্তিগত ইচ্ছা মই একো নকও যে আপোনালোকে আহক বুলি নহক বুলি আপোনাৰ ব্যক্তিগত ইচ্ছা স্কুটিনি এটেন্ড হ'ব বিচাৰে হক এটো টোটালি ব্যক্তিগত আপোনাৰ পার্সোনাল ডিসিশন হ'ব हेलो फ्रेंड्स NIS DLED কি হল আজি ভেৰিফিকেশনত নিশ্চয় NIS DLED ক্যান্ডিডেট খিনি গৈছিল তো যিবোৰ ক্যান্ডিডেট NIS DLED আছিল তেওঁলোকৰ ক্যান্ডিডেট ভেৰিফিকেশন তো হৈ গল কিন্তু ভেৰিফিকেশনৰ ৰিমাৰ্কছৰ যেটো ঘৰ আছে সেই ৰিমাৰ্কছত NIS বুলি এটা মার্ক কৰিছে কাৰণ এটো অলৰেডি আপোনালোকে জানে যে এটো কোৰ্টৰ ওপৰত কেছ মানে কোৰ্টৰ কেছ চলি আছে কোৰ্টৰ জাজমেন্টৰ পিছত হেতু ফলাফল যি হয় সেই মতে ডিসিশন লব গভর্নমেন্টে তো এতিয়া কিন্তু ভেরিফিকেশন টু নিউজৰ হৈ আছে কিন্তু ৰিমাৰ্কছত নিউজ এনেকুৱা লিখি আছে কি কোৰ্টৰ ৰায়ৰ পিছত কিবা এটা কি ডিসিশন হয় সেই মতে যাতে তেওঁলোকে চিনাক্ত কৰিব পাৰে তো हेलो फ्रेंड्स DW Assam latest news বুলি ক'লে আজিৰ দিনত আজি এটা হবাত
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে টিচাৰ ৰিক্ৰুটমেণ্ট যিখিনি আছে টিচাৰ ৰিক্ৰুটমেণ্ট লগতে আৰু অন্যান্য বিভাগত যিখিনি চাকৰি হ'ব এইটো অহা জুলাই মাহত হোৱাৰ চান্স আছে আৰু এটা একজেক্ট নাম্বাৰ কৈ দিছে যে অলমোষ্ট 35,000 আৰু গভৰ্নমেণ্ট জব দিয়া হ'ব জুলাই মাহত ইনক্লুডিং টিচাৰ মানে শিক্ষক নিযুক্তি মানে দিয়া হ'ব অহা জুলাই মাহত তো ইয়াৰ দ্বাৰা পৰিষ্কাৰ হৈ গ'ল যে ইলেকশ্যন আগততো নহ'বই আফটাৰ ইলেকশ্যনত হ'ব আৰু 35,000 ঠিক তেনেকুৱা যোৱাবাৰ যেনেকুৱা 40,000 নিচিনা এটা আয়োজন কৰি দিছিল ঠিক তেনেকৈ অহা জুলাই মাহত এটা অনুষ্ঠান পাতি এই এপইণ্টমেণ্টখিনি বিতৰণ কৰিব এনেকুৱা ধৰণৰ এটা হয়তো প্লান গভৰ্নমেণ্টৰ আছে তো এয়া হৈছে লেটেষ্ট নিউজ DWৰ যিখিনি শিক্ষক নিযুক্তি সেইটো হ'ব অহা জুলাই মাহত হেল্ল' ফ্ৰেণ্ডছ তেনেহ'লে DW ভেৰিফিকেশ্যন কেতিয়া হ'ব ভেৰিফিকেশ্যন যিখিনি ডিজিট লকাৰত কৰাৰ সেইখিনি কৰি আছে অফিচিয়েলি আৰু লগতে যিয়ে যোনটো ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট ইছ্যু কৰিছে বা ছাবমিট কৰিছে সেই ইউনিভাৰ্চিটিলৈ অলৰেডি ভেৰিফিকেশ্যন চলি আছে বাকি ফিজিক্যাল যেটো আছে ফিজিক্যাল PDB ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনি এই অফিচিয়েল প্ৰসেসটো হোৱাৰ পিছতহে হ'ব এটো ইলেকশ্যনৰ পিছতে হোৱাৰ চান্স আছে ইলেকশ্যন আগত হোৱাৰ খুব চান্স কম আছে বাকি নিযুক্তিটো কিন্তু জুলাই মাহতে হ'ব বুলি বাকি নিযুক্তি পত্ৰ অহা জুলাই মাহতে হ'ব এজ পাৰ CM স্যাৰ সো ফ্ৰেণ্ডছ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো কিবা জানিব থাকিলে কমেন্ট কৰিব আৰু কিবা আপডেট পালে মই জনাই দিম এনেকুৱা ধৰণৰ প্ৰিপাৰেচন ভিডিও কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে সো বেষ্ট অফ লাক জনাই মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো